মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে ষষ্ঠমান শ্ৰেণীৰ যিখন সমাজ বিচিত্ৰা কিতাপখন আছে তাৰে লেসন নম্বৰ 10 ভাৰতীয় সংস্কৃতিৰ ভেটি এই লেসনটো থকা সকলো ধৰণৰ প্ৰশ্নোত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বাবে লৈ আনিছোঁ। তোমালোকে যদি ইয়াৰ আগৰ লেসনবিলাক চোৱা নাই তেন্তে তোমালোকে মোৰ চেনেলটোত ভিজিট কৰি ইয়াৰ আগৰ যিবিলাক তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ লেসনবিলাক আছে চাব পাৰিবা। ইয়াৰ লগতে তোমালোকৰ বাবে মই অকল সমাজ বিজ্ঞান নহয় অসমীয়া, হিন্দী, বিজ্ঞান এই সকলোবিলাক কিতাপৰ প্ৰশ্নোত্তৰ মোৰ চেনেলটোত তোমালোকৰ বাবে সহায় হোৱাকৈ আপলোড কৰি গৈ আছোঁ। তোমালোকে এই ভিডিঅ'বিলাক চাবা, ভালদৰে পঢ়া শুনা কৰিবা আৰু এই ভিডিঅ'বিলাক চাই তোমালোকে কেনেকুৱা পালা মোক জনাবা। গতিকে আজি বেছি পলম নকৰি আহাচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষষ্ঠমান শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ নম্বৰ 10 ভাৰতীয় সংস্কৃতিৰ ভেটি তাৰে অনুশীলনী 1 ক নম্বৰ প্ৰশ্ন আছিল বেদ মানে কি? তাৰে উত্তৰটো লিখিবা বেদ মানে হৈছে জ্ঞান। খ নম্বৰ প্ৰশ্ন আছে গ্ৰাম কি? ইয়াৰে উত্তৰটো লিখিবা গ্ৰাম হৈছে কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। ইয়াৰে পিছত গ নম্বৰ আছে বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা। তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা বৈদিক যুগৰ উল্লেখযোগ্য কেইগৰাকীমান নাৰীৰ নাম হ'ল বিশ্বৱাৰা, লোপামুদ্ৰা, অপালা, ঘোষ আদি। ইয়াৰে পিছত 2 নম্বৰ প্ৰশ্ন আছে বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টৌকা লিখা। উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা ছাত্ৰ-ছাত্ৰীসকল বৈদিক যুগৰ সমাজ পিতৃপ্ৰধান আছিল। বৈদিক যুগৰ শাসন আৰু সমাজ ব্যৱস্থাৰ মুৰব্বী আছিল ৰাজন। ৰাজনক সহায় কৰিবলৈ সভা আৰু সমিতি আছিল। শাসনৰ সুবিধাৰ বাবে সমাজক পৰিয়াল, গ্ৰাম, কুল, বিষ আদি গোটত ভাগ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'ৰ যিবিলাক প্ৰশ্নোত্তৰ তোমালোকক দিওঁ তোমালোকে যদি অকণমান ডাঙৰ পোৱা বা পঢ়িবলৈ টান পোৱা তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত এবাৰ জনাই দিবা, কিয়নো মই তোমালোকৰ কমেণ্টবিলাক ৰেগুলাৰ পঢ়োঁ আৰু তোমালোকক ৰিপ্লাই দিওঁ, তোমালোকেও জানা। গতিকে যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছা সিহঁতে মানে তোমালোকে জানাই যে মই তোমালোকৰ বাবে উত্তৰবিলাক যিমান পাৰোঁ সিমান শ্বৰ্ট অৰ্থাৎ সৰু কৰি আনো। তথাপিও যদি তোমালোকৰ কিবা প্ৰব্লেম হয় মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। মই যিখিনি পাৰোঁ তোমালোকৰ বাবে ভালকৈ আৰু তোমালোকৰ সুবিধা হোৱাকৈ প্ৰশ্নোত্তৰবিলাক আনিবলৈ চেষ্টা কৰিম। ইয়াৰে পিছত 3 নম্বৰ আছে বেদত উল্লেখ কৰা মূল ধাৰণাকেইটা কি কি? উত্তৰটো লিখিবা বেদত উল্লেখ থকা মূল ধাৰণাকেইটা হ'ল ধৰ্ম, কৰ্ম আৰু মোক্ষ। নেক্সট অনুশীলনী 2 আছে। অনুশীলনী 2ৰ 1 ক নম্বৰ প্ৰশ্ন আছে জড়বাদৰ প্ৰচাৰক কোন আছিল? উত্তৰটো লিখিবা জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক। খ নম্বৰ লোকায়ত বুলিলে কি বুজা? ইয়াৰে উত্তৰটো লিখিবা সাধাৰণ মানুহৰ মাজত লোকপ্ৰিয় হোৱা জড়বাদৰ ধৰ্মীয় মতবাদসমূহক লোকায়ত বোলা হয়। ইয়াৰে পিছত গ নম্বৰ আছে কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? তাৰে উত্তৰটো লিখিবা দাৰ্শনিক বৃহস্পতিয়ে জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল। ঘ নম্বৰ জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? তাৰে উত্তৰটো লিখিবা জড়বাদৰ মতে মাটি, পানী, বায়ু আৰু অগ্নি হ'ল জগতৰ সকলো বস্তুৰ মূল। এই উত্তৰবিলাক তোমালোকৰ কিতাপত যেনেকুৱা টাইপৰ টপিকত থাকে সেই টপিকৰ পৰা মই বাছি বাছি উত্তৰবিলাক দিছোঁ। তোমালোকে কিতাপটো ভালদৰে পঢ়িলে এই উত্তৰবিলাক ক'ৰ পৰা দিছোঁ তোমালোকে বুজিব পাৰিবা আৰু অকণমান তোমালোকে নিজেও ভালদৰে পঢ়িবা, কাৰণ কিয়নো অকল এইকেইটা প্ৰশ্নৰ বাদেও তোমালোকক বহুতবিলাক MCQ প্ৰশ্ন আহিব পাৰে। মই তোমালোকক এই প্ৰশ্নবিলাকৰ শেষৰ পিনে তেনেকুৱা MCQ কেনেকুৱা টাইপৰ আহিব পাৰে মই তোমালোকক ক'বলৈ চেষ্টা কৰিম। সেইবাবে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই যাবা। নেক্সট 3 নম্বৰ অনুশীলনী। 3 নম্বৰ অনুশীলনীৰ 1 ক নম্বৰ আছে মহাবীৰ কোন আছিল? তাৰে উত্তৰটো লিখিবা মহাবীৰ জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক আছিল। খ নম্বৰ প্ৰশ্ন আছে জৈন ধৰ্মত মুঠ কিমানগৰাকী তীৰ্থংকৰ আছিল? প্ৰথমজন তীৰ্থংকৰ কোন আছিল? তাৰে উত্তৰটো লিখিবা জৈন ধৰ্মত মুঠ 24 জন তীৰ্থংকৰ আছিল আৰু প্ৰথমজন তীৰ্থংকৰৰ নাম আছিল ঋষভনাথ বা আদিনাথ। ইয়াতে তোমালোকে ছাত্ৰ-ছাত্ৰীসকল এটা কথা জানানে যে আমাৰ যি জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকা আছে সেই ৰাষ্ট্ৰীয় পতাকাৰ যি ৰং 3টা আছে তাৰে বগা ৰঙৰ মাজত যিটো এটা অশোক চক্ৰ আছে তাতে তোমালোকে জানাই যে 24ডাল দণ্ড আছে। সেই 24ডাল দণ্ড এই জৈন ধৰ্মৰ যি 24 গৰাকী তীৰ্থংকৰ হয় সেই তীৰ্থংকৰৰ নামেদি সেই 24ডাল দণ্ড বনোৱা হৈছে। এটা এটা ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে জিকেৰ কুৱেশ্যন হ'ব পাৰে, এইটো চাই ল'বা। নেক্সট গ নম্বৰ আছে জৈন ধৰ্মৰ নীতি 5টা কি কি? তাৰে উত্তৰটো লিখিবা জৈন ধৰ্মৰ নীতি 5টা হ'ল অহিংসা, সত্য, অষ্টেয়, ত্যাগ
আৰু ব্ৰহ্মচাৰ্য। খ নম্বৰ আছে জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা। তাৰে উত্তৰটো লিখিবা বিম্বিসাৰ আৰু অজাতশত্ৰু। ইয়াৰ পিছত ঙ নম্বৰ আছে জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি। তাৰে উত্তৰটো লিখিবা জৈন ধৰ্মৰ অনুগামীসকলক দিগম্বৰ আৰু শ্বেতাম্বৰ ভাগত ভাগ কৰা হৈছিল। নেক্সট প্ৰথম 6 নম্বৰ প্ৰশ্ন আছে মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে। তাৰে উত্তৰটো লিখিবা মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত অংগ নামেৰে সন্নিৱিষ্ট কৰা হৈছে। নেক্সট আছে 2 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল। তাৰে উত্তৰটো লিখিবা প্ৰচলিত ধৰ্মীয় বিশ্বাসসমূহত যাগযজ্ঞ জাতিভেদ আৰু যথেষ্ট পৰিমাণে বলি বিধান ব্যৱস্থাৰ প্ৰচলনৰ বাবেই নতুন আৰু সাধাৰণ মানুহৰ উপযোগীকৈ ধৰ্মীয় চিন্তাধাৰাৰ উন্মেষ ঘটিবলৈ আৰম্ভ হৈছিল। ইয়াৰে পিছত 3 নম্বৰ আছে বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল। উত্তৰটো তোমালোকে এনেকৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল বৰ্ধমান মহাবীৰৰ মতে যিকোনো মানুহে সৎ কৰ্ম সৎ জ্ঞান আৰু সৎ ব্যৱহাৰৰ দ্বাৰা আৰু সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি জীৱন যাপন কৰিলে মোক্ষ লাভ কৰিব পাৰে। সেয়েহে মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ মত পোষণ কৰিছিল। ইয়াৰ পিছত অনুশীলনী 4 অনুশীলনী 4ৰ 1ৰ ক নম্বৰ প্ৰশ্ন বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল। তাৰে উত্তৰটো লিখিবা বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ। খ নম্বৰ প্ৰশ্ন গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিল। তাৰে উত্তৰটো লিখিবা গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ। নেক্সট গ নম্বৰ প্ৰশ্ন আছে গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল। তাৰে উত্তৰটো লিখিবা তেওঁ বোধগয়া নামৰ ঠাইত তপস্যাত বহিছিল। খ নম্বৰ প্ৰশ্ন বোধিদ্ৰোম বুলি কোনজোপা গছক কোৱা হয়। উত্তৰটো লিখিবা যিজোপা আহঁত গছৰ তলত বুদ্ধদেৱে দিব্য জ্ঞান লাভ কৰিছিল সেই গছজোপাক বোধিদ্ৰোম বুলি জনা যায়। নেক্সট 9 নম্বৰ আছে বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি। তাৰে উত্তৰটো লিখিবা বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হ'ল পৃথিৱীখন দুখময় মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় আশা আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় মুক্তি লাভৰ বাবে অষ্টমাৰ্গক অনুসৰণ কৰিব লাগে। নেক্সট প্ৰথম 6 নম্বৰ আছে বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি। তাৰে উত্তৰটো লিখিবা বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ'ল ত্ৰিপিটক। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টা কি আছিল। তাৰে উত্তৰটো লিখিবা বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ 3টাৰ নাম আছিল নালন্দা বিক্ৰমশিলা আৰু তক্ষশিলা। ইয়াৰে পিছত 2 নম্বৰ প্ৰশ্ন আছে বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা। তাৰে উত্তৰটো লিখিবা বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা হ'ল 4টা মহৎ সত্য আৰু অষ্টমাৰ্গ। বৌদ্ধ ধৰ্মৰ মতে বলি বিধান আৰু যাগযজ্ঞৰ সমাজত কোনো প্ৰয়োজন নাই জাতিভেদ প্ৰথা পৰিহাৰ কৰি আৰু সদায় সৎ পথত থাকি সহজ সৰল জীৱন যাপন কৰিলেহে মানুহে সুখ শান্তি লাভ কৰিব পাৰে। নেক্সট 3 নম্বৰ আছে ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা। তাৰে উত্তৰটো লিখিবা ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদান অসীম। সাঁচী বল্লভী নালন্দা আদি স্তূপসমূহ বৌদ্ধ ধৰ্মৰে অৱদান। ইয়াৰ উপৰি গান্ধাৰ চিত্ৰশিল্প অজন্তা ইলোৰাৰ গুহা চিত্ৰ পালি ভাষাত ৰচিত ত্ৰিপিটক জাতক আদিৰ কাহিনীসমূহে ভাৰতক সভ্যতা সংস্কৃতি আৰু ধৰ্মীয় জ্ঞানৰ দ্বাৰা পৰিপুষ্ট কৰি তুলিছে। ইয়াৰে পিছত অনুশীলনী 5 আছে অনুশীলনী 5ৰ 1ৰ ক নম্বৰ প্ৰশ্ন জনজাতি বুলিলে কি বুজা। তাৰে উত্তৰটো লিখিবা প্ৰাচীন সময়ৰে পৰাই যিবোৰ মানৱ গোষ্ঠীয়ে ভাৰতত বসবাস কৰি নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছে সেই মানৱ গোষ্ঠীকে জনজাতি বোলে। নেক্সট খ নম্বৰ আছে জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰোঁ। তাৰে উত্তৰটো লিখিবা জনজাতিবোৰৰ অতীতৰ বিষয়ে বিভিন্ন লিখিত তথ্য শিলালিপি স্থাপত্য ভাস্কৰ্য লোককথা লোকাচাৰ বিশ্বাস পৰম্পৰা আদিৰ পৰা জানিব পাৰোঁ। গ নম্বৰ প্ৰশ্ন আছে দৰ্নিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে। তাৰে উত্তৰটো লিখিবা দৰ্নিপলৰ উপাসনা অৰুণাচল প্ৰদেশৰ আদি আৰু অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলে কৰে। নেক্সট খ নম্বৰ প্ৰশ্ন আছে জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্বৰৰ স্থান দিয়ে। তাৰে উত্তৰটো লিখিবা
জনজাতীয় বিশ্বাসে মূলতঃ প্ৰাকৃতিক পবিত্ৰ উপাদানক ঈশ্বৰৰ স্থান দিয়ে। 9 নম্বৰ আছে মুণ্ডা আৰু চাওতাল আদিবাসীসকলে কাক উপাসনা কৰে? তাৰে উত্তৰটো হ'ব মুণ্ডা আৰু চাওতাল আদিবাসীসকলে চিংবংগাক উপাসনা কৰে। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে লিখা। তাৰে উত্তৰটো লিখিবা, ভাৰতৰ বিভিন্ন জনজাতিসমূহে নিজৰ নিজৰ বিশ্বাস ব্যৱস্থাত বিভিন্ন প্ৰাকৃতিক উপাদান যেনে পাহাৰ, নদী, গছ, উদ্ভিদ, জীৱ-জন্তু, শিল আদিৰ পবিত্ৰতাৰ বিষয়ে বিশ্বাস কৰে। এই জনজাতিসমূহে প্ৰত্যেক প্ৰাকৃতিক উপাদানৰ মাজতে এক ঐশ্বৰিক চেতনা নিহিত হৈ থকা বুলি বিশ্বাস কৰি আহিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ 6ষ্ঠমান শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ লেচন নম্বৰ 10 ভাৰতীয় সংস্কৃতি ভেটি। এই লেচনটোত থকা সকলো ধৰণৰ অনুশীলনী প্ৰশ্ন উত্তৰ। এতিয়া তোমালোকে MCQ টাইপৰ প্ৰশ্ন উত্তৰৰ বাবে কেনেকুৱা টাইপৰ টপিকবিলাক চাবা। যেনেকুৱা এতিয়া তোমালোকক দেখিবলৈ পাই আছা নিশ্চয়। বেদ হৈছে সংস্কৃত ভাষাত ৰচিত প্ৰাচীন গ্ৰন্থ। সংস্কৃত ভাষাত বেদ মানে হ'ল জ্ঞান। এনেকুৱা টাইপৰ প্ৰশ্নবিলাক তোমালোকৰ মানে যিবিলাক OMR কুৱেশ্যন হয়, মানে শুদ্ধ উত্তৰ বাছিবলৈ টাইপৰ, তাতে আহিব পাৰে। ইয়াতে তোমালোকে দেখিবলৈ পাইছা 4 বেদৰ নামো লিখা আছে। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ, এনেকুৱা নামবিলাক লিখা আছে তোমালোকৰ। তাৰপিছতে তোমালোকে এই যিটো টপিক আছে বৈদিক যুগৰ সমাজ, এই টপিকটো তোমালোকে ভালদৰে পঢ়িলে বহুবিলাক তোমালোকৰ OMR ওলাব পাৰে। কিয়নো পৰিয়ালৰ আটাইতকৈ সৰু গোট যাক কুল বা গৃহ বুলি জনা যায়, অৰ্থাৎ আদিম যিটো বৈদিক যুগ আছিল, বৈদিক যুগত আটাইতকৈ সমাজৰ প্ৰাথমিক গোটটো কি আছিল? পৰিয়াল। আৰু পৰিয়ালক কুল বা গৃহ বোলা হয়। আৰু সেই পৰিয়ালৰ যি মানে মুৰব্বী থাকে তেওঁক গৃহপতি বোলা হয়। এনেকুৱা তোমালোকে কিছুমান প্ৰশ্ন উত্তৰ OMR কাৰণে তোমালোকে লেচনটো ভালদৰে পঢ়িলে বুজি পাবা। গতিকে আশা কৰোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা। তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু আগলৈ এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। আজিলৈ ইমানেই, ধন্যবাদ।